নমস্কাৰ সকলো মৰমৰ ছাত্ৰ-ছাত্ৰী পুনৰ অন্য এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছো। আশা কৰোঁ সকলো মৰমৰ ছাত্ৰ-ছাত্ৰী ভালে আছে। আজি মই তোমালোকৰ বাবে BA সেকেন্ড সেমিষ্টাৰ আছামিজ মেজৰ হেমচন্দ্ৰ বৰুৱা অসমত ইস্তি শিক্ষা এই পাঠটোৰ কিছু চমু প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছো। আৰু যিসকলে ছাত্ৰ-ছাত্ৰীয়ে মোৰ ভিডিঅ' প্ৰথমবাৰৰ বাবে যদি চাই আছা প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিবা যাতে এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ মোৰ ইউটিউব চেনেলত সকলোতকৈ প্ৰথমতে পোৱা। তেনেহ'লে বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ অসমীয়া ভাষাৰ ওজা বুলি কাক কোৱা হয়? উত্তৰ অসমীয়া ভাষাৰ ওজা বুলি হেমচন্দ্ৰ বৰুৱাক কোৱা হয়। 2 নম্বৰ হেমচন্দ্ৰ বৰুৱাৰ জন্ম কেতিয়া হয়? উত্তৰ 1835 চনৰ জুন মাহত শিৱসাগৰ জিলাৰ ৰজাবাহৰ গাঁৱত হেমচন্দ্ৰ বৰুৱাৰ জন্ম হয়। 3 নম্বৰ হেমচন্দ্ৰ বৰুৱাই ৰচনা কৰা দুখন মূল্যৱান গ্ৰন্থৰ নাম লিখা। উত্তৰ হেমচন্দ্ৰ বৰুৱাই ৰচনা কৰা দুখন মূল্যৱান গ্ৰন্থৰ নাম হ'ল 1 নম্বৰ অসমীয়া ব্যাকৰণ আৰু 2 নম্বৰ হেমকোষ। 4 নম্বৰ হেমচন্দ্ৰ বৰুৱাৰ হেমকোষখনত কিমান হাজাৰ শব্দ আছে? উত্তৰ হেমচন্দ্ৰ বৰুৱাৰ হেমকোষখনত 2346টা শব্দ আছে। 5 নম্বৰ পঢ়াশলীয়া অভিধানৰ ৰচক কোন? উত্তৰ পঢ়াশলীয়া অভিধানৰ ৰচক হ'ল হেমচন্দ্ৰ বৰুৱা। 6 নম্বৰ সংক্ষিপ্ত হেমকোষ ৰচক কোন? উত্তৰ সংক্ষিপ্ত হেমকোষ ৰচক হ'ল হেমচন্দ্ৰ বৰুৱা। 7 নম্বৰ কাণীয়া কীৰ্তন ৰচক কোন? উত্তৰ কাণীয়া কীৰ্তন ৰচক হ'ল হেমচন্দ্ৰ বৰুৱা। 8 নম্বৰ বাহিৰা ৰংচুক ভিতৰে কোৱা ভাতুৰি কাৰ ৰচনা? উত্তৰ বাহিৰা ৰংচুক ভিতৰে কোৱা ভাতুৰি হেমচন্দ্ৰ বৰুৱাৰ ৰচনা। 9 নম্বৰ হেমচন্দ্ৰ বৰুৱাৰ আছামিজ মেৰিজ চিষ্টেম গ্ৰন্থত তেওঁ কিহৰ বিষয়ে আলোচনা কৰিছে? উত্তৰ হেমচন্দ্ৰ বৰুৱাৰ আছামিজ মেৰিজ চিষ্টেম গ্ৰন্থত তেওঁ অসমীয়া বিবাহ পদ্ধতিৰ কথা আলোচনা কৰিছে। 10 নম্বৰ হেমচন্দ্ৰ বৰুৱাই কোনখন সাপ্তাহিক বাতৰি কাকত সম্পাদনা কৰিছে? উত্তৰ হেমচন্দ্ৰ বৰুৱাই 1882 চনত আছাম নিৰ্ভজ সাপ্তাহিক বাতৰি কাকতখন সম্পাদনা কৰিছে। 11 নম্বৰ কিমান চনত ইস্তি শিক্ষা নামৰ প্ৰবন্ধটো হেমচন্দ্ৰ বৰুৱাই প্ৰকাশ কৰে? উত্তৰ 1861 চনৰ মে' মাহত অৰুণোদয়ত ইস্তি শিক্ষা নামৰ প্ৰবন্ধটো হেমচন্দ্ৰ বৰুৱাই প্ৰকাশ কৰে। 12 নম্বৰ ইস্তি শিক্ষা প্ৰবন্ধটোত হেমচন্দ্ৰ বৰুৱাই অসমীয়া সমাজক কি পৰামৰ্শ দিছে? উত্তৰ ইস্তি শিক্ষা প্ৰবন্ধটোত হেমচন্দ্ৰ বৰুৱাই ইস্ত্ৰীসকলক ঘৰৰ ভিতৰত সুমুৱাই নাৰাখি উচিত শিক্ষা দীক্ষা দি পুৰুষৰ সমানে আগবঢ়াই নিয়াৰ কথা কৈছে। 13 নম্বৰ তথা অন্তিমটো প্ৰশ্ন হৈছে অসমীয়া ভাষাৰ দ্বিতীয় অভিধান কোনখন? উত্তৰ অসমীয়া ভাষাৰ দ্বিতীয় অভিধানখন হৈছে হেমকোষ। আশা কৰোঁ সকলো মৰমৰ ছাত্ৰ-ছাত্ৰীয়ে আজি ভিডিঅ'টো চাই ভাল পালা। আৰু যিসকলে ছাত্ৰ-ছাত্ৰীয়ে মোৰ ভিডিঅ' প্ৰথমবাৰৰ বাবে যদি চাই আছিলা প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিবা যাতে এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ সকলোতকৈ প্ৰথমতে পোৱা। আজিলৈ বাই বাই, নেক্সট ভিডিঅ'ত পুনৰ লগ পাম।